শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মায়ে চাগে মোৰ ওপৰত বৰকৈ খং কৰি আছে প্ৰজ্ঞাক যেনেকৈ মায়ে ক্ষমা নকৰিলে তেনেকৈ মোকো ক্ষমা নকৰিব নেকি যিজনী ছোৱালীয়ে নিজৰে কিমানখন বিয়া ভাঙিছে এতিয়া বেদৰ লগত কিমান দিন থাকে সেয়াহে ডাঙৰ কথা হেই তোমাকতো একো কথাই ক'ব নোৱাৰি লগে লগে ৰজা হৰিশ্চন্দ্ৰ বনি যোৱা মই ভাবো এটা আৰু তুমি কোৱা এটা পৰিস্থিতি ভাল হ'লে এই 2 দিনতে তোমাৰ ঘৰলৈ যাম আৰু প্ৰয়োজন হ'লে তোমাৰ মা দেউতাৰ লগত আমি কৰা ভুলৰ বাবে ক্ষমাও খুজিম ক এতিয়া হয় নেকি কিন্তু ঠিক আছে হ'ব কি হ'ল আপুনি কিবা চিন্তাত পৰা যেন লাগিল কাৰ ফোন লগৰ এটাই ফোন কৰিছিল আৰু মই এতিয়াই যাব লাগিব ক'লৈ বিশেষ কাম এটা আছে মানে ভাড়া এটা আছে সোনকালে ভাড়াটো থৈ গুচি আহিম মই এই ৰাতিখন তুমি মোলৈ চিন্তা কৰিব নালাগে মই সোনকালে গুচি আহিম তুমি শুই থাকা আহোঁ ইয়াকে কিবা এটা কৰিব লাগিব মাৰ বাবে আশা কৰি থাকি একো লাভ নাই মায়ে ইহঁতক কেতিয়াও ঘৰৰ পৰা উলিয়াই নপঠায় দাদা ইমান ৰাতি ক'লৈ গৈছে ভাড়া এটা আহিছে বুলি কৈছে কিন্তু ইমান ৰাতি ভাড়াটো নোলোৱা হ'লেতো হ'লহেঁতেন বিন্দু তুমি বেয়া নোপোৱা যদি তোমাৰ ফোনটো দিবা নেকি ৰাতি দেৰি হ'লে বেদদাক ফোন এটা কৰিম লোৱা আৰু এতিয়া তুমি শুই থাকা কেতিয়াবা দাদা এনেকৈ যাব লগা হয় সেইটো চিন্তা কৰিব নালাগে দাদা আহি যাব দিয়া
বেদুতাই বাৰু মোক কিবা মিছা কথা কৈছে নেকি? ৰত্নদাকে ফোন এটা কৰোঁ। ঐ তই ইমান ৰাতি ফোন কৰিলি যে? ৰত্নদা, বেদুদা কলৈ গৈছে জানে নেকি? ক'লে গৈছে মানে? মানে ক'ত ভাড়া আছে, কলৈ যাব কিবা জানে নেকি? নাই মইতো একো নাজানো আৰু মোক একো কোৱাও নাই নহয়। তই ইমান চিন্তা কৰিব নালাগে, মানে কেতিয়াবা এনেকৈ যাবলগীয়া হয় বাৰু। ঠিক আছে দিয়ক, মই এনেই সুধিলোঁ। ৰাখিছোঁ। হ'ব দে। তই মানে এই কামবোৰ এৰাই নাই নেকি? নতুনকৈ বিয়া পাতিছে, এনেকৈ ঘৈণীয়েকক এৰি থৈ নগ'লে নহয়নে বাৰু? বৰ্মা, বৰ্মা, সঁচা কথা কোৱা প্ৰজ্ঞা, তুমিয়ে পমক কিবা কৰা নাইতো? পাগল হৈছা নেকি তুমি? মই আকৌ পমক কি কৰিম? তুমিয়ে বাৰে বাৰে কৈ আছিলা যে সিহঁতক ঘৰৰ পৰা খেদিব লাগে, সেইকাৰণে মই অনুমান কৰিছোঁ। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা, সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। পম, 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 কি হ'ল তোৰ? পম, হে পম, পম উঠছোন, কি হৈছে তোৰ? পম, একো নকওঁ কিয়? পম, পম, পমটো কি হৈছে কচোন? পম, প্ৰজ্ঞা মনিষা, পম, চাওঁ ইফালে আছোন, পমৰ কিবা এটা হৈছে। পম, পম উঠছোন তই, পম একো নকওঁ কিয়? পম উঠছোন, পম, পম কি হ'ল? পম, পমৰ কি হৈছে? পম, কি হৈছে আছোন মনিষা? পম, পম, পম কি হৈছে তোমাৰ? কি হ'ল? মোৰ ল'ৰাটোৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? ময়ো একো নাজানো। মই জিৰ ওচৰৰ পৰা আহি থাকোঁতে তাক এনেকৈ পৰি থকা দেখিছোঁ। পম চকু মেলাম, পম, পম একো নোকোৱা কিয়? পম কি হ'ল? খেলি আছিল চাগে, সেইকাৰণে পৰি গ'ল।
পম কি হ'ল কি হৈছে কি হ'ল পমৰ পম কি হৈছে কি হ'ল পম তোমাৰ কি হ'ল পমৰ ল'ৰাটোৰ কি হ'ল পম হেৰি ল'ৰাটোৱে কিয় এনেকুৱা কৰিছে বাৰু এতিয়া এনেকৈ চাই থাকিব নালাগে ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব এতিয়া এম্বুলেন্স মাতক সঁচা কথা কোৱা প্ৰজ্ঞা তুমিয়ে পমক কিবা কৰা নাইতো পাগল হৈছা নেকি তুমি মই আকৌ পমক কি কৰিম তুমিয়ে বাৰে বাৰে কৈ আছিলা যে সিহঁতক ঘৰৰ পৰা খেদিব লাগে সেইকাৰণে মই অনুমান কৰিছোঁ সেই বুলি মই এনেকুৱা কাম কৰিব পাৰোঁ নেকি ল'ৰাটোৱে বৰ বেয়াকৈ দুখ পাইছে ভগৱানে নকৰক যাতে তাৰ ইয়াতকৈ বেছি বেয়া নহওক মনে মনে থাকা তুমি যেনেকৈ কৈ আছা এতিয়া মাহঁতে শুনিলে মই কৰা বুলিও ভাবিব আচৰিত হৈছোঁ এনেকৈ খেলি থকা ল'ৰা এটাৰ ইমান ডাঙৰ ঘটনা এটা কেনেকৈ হ'ব তুমি ধৈৰ্য ধৰা মনিষা ভগৱানক প্ৰাৰ্থনা কৰা তাৰ ঠিক হৈ যাব হে ভগৱান এই সৰু ল'ৰাটোক কিয় ইমান কষ্ট দিছা কিবা যদি ভুল হৈছে তেতিয়াহ'লে সেই ভুলৰ শাস্তি মোক দিয়া এই সৰু ল'ৰাটো কি জানে মই কৈছো নহয় পমৰ একো নহয় সি ভাল হৈ উঠিব তুমি এনেকৈ কান্দি কাটি থাকিলে নহ'ব চোৱা তুমি সাহস হেৰুৱালে নহ'ব মনিষা ৰাতি এনেকৈ ওলাই নগ'লে নহয়নে মানে ৰাতি বেছি দেৰিকৈ বাহিৰত থাকিলে মোৰ চিন্তা হয় তুমি চিন্তা নকৰিবা কাম নকৰিলে কষ্ট নকৰিলে কেনেকৈ হ'ব তাতে মই ড্ৰাইভাৰ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা
যি হৈছে ভালেই হৈছে এইবাৰহে যদি ইহঁতি যায় লওক কালি ৰাতি আপুনি ইমান দেৰিকৈ আহিছে অলপ দেৰি হ'ল ৰাতি এনেকৈ ওলাই নগ'লে নহয়নে মানে ৰাতি বেছি দেৰিকৈ বাহিৰত থাকিলে মোৰ চিন্তা হয় তুমি চিন্তা নকৰিবা কাম নকৰিলে কষ্ট নকৰিলে কেনেকৈ হ'ব তাতে মই ড্ৰাইভাৰ আৰু এই গাড়ীখনে আমাৰ জীৱিকা দিন হওক বা ৰাতি হওক ভাড়া আহিলতো যাবই লাগিব এতিয়া বেছিকৈ কষ্ট কৰিব নালাগে দিয়ক ময়ো অফিচৰ কাম কৰিম নহয় তেতিয়া দুয়োজনে মিলি আমি ঘৰখন চলাব পাৰিম আপোনাৰ কিবা সমস্যা থাকিলে মোক খোলাকৈ ক'ব আগৰ কথা বেলেগ কিন্তু এতিয়া অন্তত আপুনি খোলাকৈ ক'লে মোৰ ভাল লাগিব আৰু এটা কথা ক'বলগীয়া আছিল কোৱা সুধিব কিয় লাগে মানে কালিৰ পৰা কিবা মনটো ভাল লাগি থকা নাই ভয় ভয় লাগি আছে কিবা বেয়া বেয়া কথা কিছুমান মনলৈ আহিছে আপুনি যদি কয় মই এবাৰ ঘৰৰ পৰা আহোগৈ নেকি যাব পাৰিবা নহয় মই আপোনাকো লগত নিয়াৰ কথা ভাবিছোঁ ঠিক আছে ওলাবা